নমস্কাৰ পুনৰখন ব্লগলৈ স্বাগতম। আজি ভিডিঅ'টোত আপোনালোকক এখন দোকানলৈ লৈ যাম। দোকানখন আমাৰ তেজপুৰ বাৰহলীয়াত আছে আৰু দোকানখনৰ নাম আছে পখিলা আৰু নতুনকৈ খুলিছে, বেছি দিন হোৱা নাই, আজি 4 দিনমান হৈছে। আৰু দোকানখনত কি পোৱা যায় জানেনে? দোকানখনত আমাৰ অসমীয়া সাজপাৰ পোৱা যায়। মুগা পাটৰ পৰা আদি কৰি গামোচা, চাৰ্ট আৰু সকলোখিনি পোৱা যায়, যিখিনি আমাৰ অসমীয়া সাজপাৰত ধৰা হয়। আৰু এইবোৰ অকল আমাৰ শুৱালকুছি আৰু ধেমাজিৰ পৰা অনা হৈছে আৰু সম্পূৰ্ণৰূপে হাতে বোৱা, তাৰ বহুত ভাল লাগিব। গতিকে এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ব'লক আমি দোকানখনলৈ আপোনাক লৈ যাওঁ। এতিয়া আমি আহি পেলাই দোকানখনত উপস্থিত হ'লোহি। এয়া দোকানখন দেখিছে, নামটো পখিলা আৰু ভিতৰ ভাগটো আৰু ধুনীয়া। কাপোৰখিনি চাই পেলাই বহুত ভাল লাগিব আপোনালোকৰ। এতিয়া ভিতৰলৈ আমি যাওঁ। এয়া বাইদেউহঁতে কাপোৰবোৰ জাপি আছে আৰু এতিয়া আমাক বাইদেউহঁতে কাপোৰবোৰ দেখুৱাব। তাৰ আগতে আমি এগৰাকী বাইদেউৰ লগত দোকানখন অৰ্গেনাইজ কৰিছে আৰু যি নহওক তেজপুৰত এনেকুৱা এখন দোকান খুলিছে। গতিকে বৰ্তমান বিহু চিজন, এতিয়া চবেই কাপোৰ কানি বিচাৰি আছে। একচুৱেলি কওক বাইদেউ, আপুনি কওক আপোনাৰ কেনেধৰণে দোকানখন আৰম্ভ কৰিছে আৰু ক'ৰ পৰা বস্তুবোৰ অনা হৈছে? আমাৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰডাক্টছ পোৱা যায়। মেইনলি ফ'কাছ কৰা হৈছে আপোনাৰ ধেমাজি আৰু শুৱালকুছি। যোনবিলাক এইবিলাক প্ৰডাক্টছ তুমি চাব পাৰা, ইয়াতে দেখাই দিবা। এইবিলাক প্ৰডাক্টছ পূৰা হেণ্ডমেড হয়, এইবিলাক ধেমাজিৰ হয়। এইবিলাক এংকৰ গুলি বনোৱা হৈছে আৰু কটনৰ হয়। আপোনাৰ গৰমত পিন্ধিবলৈ খুব ভাল হয়। আৰু কিছুমান প্ৰডাক্টছ আছে, ফৰ এক্সাম্পল মই এনেই জাষ্ট তোমাক দেখাব বিচাৰিছোঁ। একচুৱেলি ফুলবিলাক এৰি দি বনোৱা হৈছে আৰু কটন আছে, পাট আছে, এৰি আছে, তেনেকুৱা বিভিন্ন কিছুমান মেচিন প্ৰডাক্টছ পোৱা যায়। মেচিনবিলাক আমি কৰি লওঁ আৰু হেণ্ডলুমছবিলাকো কটন শাৰী, নুনিৰ ফুল বনোৱা হৈছে। কিহে ফুলে বনোৱা হৈছে? এইবিলাক এৰী সূতাই দি বনোৱা, এৰী সূতা হয়। এৰী সূতাই দি বনোৱা হয়। গৰমত পিন্ধিবলৈ খুব ভাল হয়। আপোনালোক আহক আৰু আমি ধুনীয়াকৈ আমাৰ নিজৰ কালেকশ্যনবিলাক আৰু ধুনীয়াকৈ দেখুৱাব পাৰিম। চবকে অনুৰোধ কৰিলোঁ, কাৰণ নতুন দোকান আৰু আমাৰ যি নহওক অসমীয়াই খুলিছে, গতিকে চবচে ডাঙৰ কথা। আমি সাধাৰণতে লোকেল বস্তুবিলাকক বেছি গুৰুত্ব দিব লাগে। হয় হয়, গুৰুত্ব দিব লাগে, ছাপোৰ্ট কৰিব লাগে। লোকেল ফৰ ভোকেল হয়, বনোৱা হয়। ইয়াত ধেমাজিৰ প্ৰডাক্ট হয়। কটন এংকৰ দি বনোৱা হৈছে ফুলবিলাক, এংকৰ সূতাই দি। এইবিলাক হ'ল, এইটো হ'ল ব্লাউজ পিচ, ব্লুত আছে, আৰু এটা ব্লাউজ পিচ আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো এটা ব্লাউজ পিচ হয়, য'ত ফুলবিলাক এৰী দি বনোৱা হৈছে। এৰী, কটন এইবিলাক ইউজ কৰা হৈছে। এয়া হ'ল কেঁচা পাট আৰু কটনেদি বনোৱা এযোৰ খুব ধুনীয়া কাপোৰ। আমাৰ শিপিনীয়ে বনাইছে, ধেমাজিৰ শিপিনীয়ে বনাইছে। কেঁচা পাট আছে আৰু কটন আছে আৰু বিভিন্ন ধৰণৰ কালেকশ্যনছ আছে আমাৰ ইয়াত। মই অনুৰোধ কৰিছোঁ সকলোৱে যাতে আহে আৰু কালেকশ্যন চাই, আৰু বিহুৰ কাৰণে কিছুমান অফাৰো চলি আছে, তেওঁলোকে আহি পেলাই নিশ্চয় লৈ যাব পাৰে।
ইয়াৰ প্ৰাইচ কিমান 350 না এখানে বোৱা খালৰে ন ইয়াৰ আপোনাৰ যদি লৈ যায় ডিসকাউন্টটো হ'ব সব এখনৰ কিমান গামোচাখনৰ এখন 1200 আৰু তলৰখন যে যিখন হেডি কৈছিল এখন এখনৰ আপোনাক কিন্তু নামটো ধুনীয়া দিলে পখিলা कोशिश की লোকেল মানে গাঁৱৰ যিখিনি লোকেল শিপিনী আছিলে আজিকালিতো বহুতে আপোনাৰ তাঁত ববলৈ এৰিয়ে দিছে কাৰণ সবে দোকানতে সহজতে বস্তুটো কিনিব পায় গতে তেওঁলোকৰ ধৰি লওক আগৰ নিচিনা নহয় তেওঁলোকৰ বিষয়ে কি ক'ব আপুনি আমি একচুয়ালি আমাৰ নিজৰ লোকেল শিপিনীবিলাকক বেছি গুৰুত্ব দিব লাগে সিহঁতক সাপোৰ্ট কৰিব লাগে লোকেল ফৰ ভোকেল আৰু ইয়াত আহি পেলাই আপোনালোকে নিজৰ কালেকশ্যনছবিলাক চাব পাৰিব ইয়াত আমাৰ কালেকশ্যনছবিলাক চাব পাৰিব আৰু উই হেভ অলৱেজ সাপোৰ্ট লোকেল ফৰ ভোকেল থ্যাংক ইউ